ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নতুন মূল কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী দুৰ্গা দাসৰ মন্তব্যত গৰুজি উঠিছে জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব। জনজাতিকৰণৰ ক্ষেত্ৰত কোনো আপডেট নাই আৰু বহু বছৰ জুৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগত কোনো যোগাযোগ হোৱাই নাই বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। চৰকাৰৰ এই হুহুকা পিছলা নীতিৰ বিৰুদ্ধে ক্ষোভিত মটক জনগোষ্ঠীৰ নেতাসকল। ২৬ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নিদিলে সাময়িকভাৱে স্থগিত ৰখা জংগী আন্দোলন পুনৰ আৰম্ভ কৰি ৰাজপথত নামি পৰিব বুলি চৰকাৰলৈ সকিয়নি। সদৌ অসম মটক যুৱ ছাত্ৰ সন্থা সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই কৰিলে এই মন্তব্য। তেওঁ কি কয় শুনো আহক। ২৯ তাৰিখে আপোনালোকে গম পায় যে অসম চৰকাৰৰ যি মন্ত্ৰীগোটৰ প্ৰতিবেদন ৰণোজ পেগু ডাঙৰীয়াই উত্থাপন কৰে আৰু সেই প্ৰতিবেদন উত্থাপন কৰোঁতে আমি অসম শীতকালীন যি অধিৱেশনত আমি দৰ্শক প্ৰতিনিধি হিচাপে আমি মটক যুৱ ছাত্ৰ সন্মিলন সজাতি দল আমি নিজে উপস্থিত আছিলোঁ আৰু তাত উপস্থাপন কৰাৰ পিছত পৰৱৰ্তী সময়ত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই মটককে ধৰি অসমৰ ৬টা জনগোষ্ঠীৰ যি প্ৰতিবেদন জনজাতিকৰণৰ যি ক্ৰাইটেৰিয়া বা প্ৰতিবেদন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে প্ৰেৰণ কৰিব। আৰু মই ভাবোঁ যে মটক যুৱ ছাত্ৰ সন্মিলন বা মটক জনগোষ্ঠীৰ যিটো প্ৰতিবেদন 2.55 15 নম্বৰ পৃষ্ঠাত তাত কিছু সালসলনি প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰি আমি পৰৱৰ্তী সময়ত আমি অসম চৰকাৰৰ লগত বা মন্ত্ৰীগোটৰ লগত আমি আলোচনা কৰি আমাৰ সংগঠনৰ তৰফৰ পৰা সেইখিনি আমি সালসলনি কৰিবৰ কাৰণে তেওঁলোকক প্ৰস্তাৱ আগবঢ়াইছোঁ। আৰু ইতিমধ্যে সংবাদ মাধ্যমত মন্ত্ৰীগোটৰ যি অধ্যক্ষ ৰণোজ পেগু ডাঙৰীয়াই সেই কথাটো আমাৰ অৱগত কৰিছে আৰু সংবাদ মাধ্যমত। গতিকে মই ভাবোঁ যে মটক যুৱ ছাত্ৰ সন্মিলনৰ ইতিহাস আমাৰ সমাজ সংস্কৃতি আটাইবিলাক বস্তু প্ৰতিফলিত হ'ব পৰাকৈ যিটো আমাৰ জনগোষ্ঠী পাবৰ কাৰণে যিটো আমাৰ যি 5টা ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াকেইটা আচলতে এই প্ৰতিবেদনত স্পষ্টভাৱে যদি ঠাই পায় তেনেহ'লে পৰৱৰ্তী সময়ত আমাৰ মটক জনগোষ্ঠীৰ লোকসকলে এই জনজাতিকৰণৰ মৰ্যাদাটো পাব বা যিবিলাক গভৰ্ণমেণ্ট এজেঞ্চি আছে ভাৰতবৰ্ষৰ ট্ৰাইবেল এফেয়াৰ্ছে হওক RGI হওক বা পৰৱৰ্তী সময়ত লোকসভাত এই কথাখিনি উত্থাপন হ'ব, পৰৱৰ্তী সময়ত ৰাজ্যসভাত উত্থাপন হ'ব। এই উত্থাপন হোৱাৰ পিছত গৃহীত হোৱাৰ পিছত ইয়াত চূড়ান্ত মোহৰ মাৰিব ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে। গতিকে এটা দীঘলীয়া পৰ্যায়ৰ মাজত এই বিষয়বস্তুটো আবদ্ধ হৈ আছে আৰু মই ভাবোঁ যে এইখন চৰকাৰৰ বৰ্তমান অসমতো বিজেপি চৰকাৰ আছে আৰু কেন্দ্ৰীয়তো বিজেপি চৰকাৰ আছে। মই ভাবোঁ এই অসম চৰকাৰৰ বিশেষ তেওঁলোকে দায়িত্ব ল'ব লাগিব আৰু মই ভাবোঁ যে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে এই বিষয়বস্তুটো কেনেকৈ আগবঢ়াই নিব আমি সম্পূৰ্ণভাৱে লক্ষ্য কৰি ৰাখিম। আৰু যাতে কংগ্ৰেছে যি সময়ত আজি 15টা বছৰ আপোনালোকে জানে শেহতীয়াকৈ 15টা বছৰ তেওঁলোকে অসমত তেওঁলোকে শাসনভাৰত আছিলে আৰু সেইটো সময়ত কেন্দ্ৰীয়তো তেওঁলোকে কংগ্ৰেছে শাসনভাৰত আছিলে। গতিকে মই ভাবোঁ যে এইটো এটা জনজাতিকৰণৰ বিষয়টো এটা পলিটিকেল এজেণ্ডা হিচাপে তেওঁলোকে নাভাবি আচলতে অসমীয়া জাতিটো কেনেকৈ সুৰক্ষিত কৰিব পাৰিম, অসমৰ ভূমিত যাতে অসমীয়া জাতিটোৱে আদি অন্ত কাললৈকে যাতে নিজৰ সাৰ্বভৌমত্বটো বজাই ৰাখিব পাৰে বা সাংবিধানিক অধিকাৰখিনি লাভ কৰে, সঁচা অৰ্থত আচলতে এখন বিজেপি চৰকাৰে গোটেই বিষয়টো আচলতে এটা সফল ৰূপ দিবৰ বাবে মই তেওঁলোকক আহ্বান জনাইছোঁ।